আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অহাকালি তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি গম পাইছো। মই আগতীয়াকৈ তোমালোকক পৰীক্ষাৰ ফলাফলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো। আল্লাহ তাআলাই তোমালোকক সফল কৰক। কথা হ'ল, এই ফলাফলত তোমালোকৰ বহুতৰে ভাবা ধৰণে হ'ব, কাৰোবাৰ ভাবাতকৈ ভাল হ'ব, কাৰোবাৰ হয়তো ভাবা ধৰণে নহ'ব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে জীৱন শেষ হৈ গ'ল। মনত ৰাখিবা, তুমি জীৱনত কি কৰিছা এইটোহে ডাঙৰ কথা। তোমাৰ এই ফলাফল তুমি যিমান কষ্ট কৰিছা, তুমি আগন্তুক সময়ত আৰু কষ্ট কৰি সঠিক দিশত তুমি আগবাঢ়িব লাগিব। হায়াৰ ছেকেণ্ডাৰী ফাইনেলৰ পিছতেই এটা জটিল সিদ্ধান্ত ল'বলগীয়া হ'ব যে তুমি কি কৰিবা। বহুতে এটা আজিৰ তাৰিখত অপ্ৰিয় হলেও সত্য কথা যে হিউমেন ৰিচোৰ্চ ডিষ্ট্ৰাকশ্যনৰ কিছু কাম কৰা হয়, যিটো নেকি আমি নিটৰ প্ৰেক্টিচৰ জৰিয়তে কৰোঁ। যে এনেকুৱা হয়, বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনৰ অতি মূল্যৱান সময় নিটৰ বাবে 5 বছৰ, 7 বছৰ, 6 বছৰ, 4 বছৰ লগাই দিয়ে। তাৰপিছত সেই নিটত গভৰ্ণমেণ্ট মেডিকেল কলেজ এটা চিট সংগ্ৰহ কৰিব নোৱাৰে। গৈ তেওঁ হয়তো তেতিয়া ফ্ৰাষ্ট্ৰেটেড হৈ কিবা এটা কৰি লয়, কৰি জীৱনটো কটাব বিচাৰে। কিন্তু তাৰ আগতেই MBBSৰ বাদেও যে বহুত ভাল ভাল কোৰ্চ আছে, সেই কোৰ্চবোৰ কৰিলে যে জীৱনটো সফল হ'ব পাৰে, সেই কথাখিনি বহুত উপলব্ধিয়েই নকৰে। গতিকে কথাটো তোমালোকে মনত ৰাখিবা। বেচিক চায়েন্স এটা খুব ভাল হ'ল। বেচিক চায়েন্স বুলি কোৱাৰ লগে লগে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, বটানী, জুলজি ইত্যাদি ধৰণৰ বেচিক চায়েন্স, এইবোৰত পঢ়ি তুমি ভৱিষ্যতে ৰিচাৰ্চ কৰি চাইণ্টিষ্ট হ'ব পাৰা। তাৰপিছত তুমি ইচ্ছা কৰিলে BHC নাৰ্ছিং, আজিৰ তাৰিখত খুব বেছি স্কোপ থকা এটা ছাবজেক্ট হ'ল BHC নাৰ্ছিং। এইটো ল'ৰা আৰু ছোৱালী দুই উভয়ে পঢ়িব পাৰে। যদি পঢ়া নহওক কিয়, BHC নাৰ্ছিং পঢ়াৰ লগে লগে এটা চাকৰিটো পোৱাটো সহজ হৈ যায়। ল'ৰাসকলৰ বাবে আৰু এটা ভাল স্কোপ হ'ল অপাৰেশ্যন থিয়েটাৰ টেকনলজি। অপাৰেশ্যন থিয়েটাৰ টেকনলজি এই কোৰ্চটো যদি BHC ইন অপাৰেশ্যন থিয়েটাৰ টেকনলজি কৰে, আৰামছে এটা নাৰ্ছিং হোমত বা এটা হস্পিটেলতো চাকৰি এটা যোগাৰ কৰিব পাৰে। পেৰামেডিকেল কোৰ্চ অন্যান্য যিবোৰ আছে সেইবোৰতো যথেষ্ট স্কোপ আছে, সেইবোৰত যাব পাৰে। ফিজিঅ'থেৰাপি আজিৰ তাৰিখত ডক্তৰৰ মৰ্যাদা দিয়া হৈছে, গতিকে সেইটোত স্কোপ দিনে দিনে বাঢ়িয়ে গৈ আছে, তাতো যাব পাৰা। এনেকুৱা ধৰণৰ স্কোপবোৰত যদি গুচি যোৱা, বহুতৰ বাবে খুব ভাল হ'ব, যিয়ে নেকি নিজৰ ভিতৰত এটা বিশ্বাস যে মই 1 বছৰৰ ভিতৰত মই আজিৰ তাৰিখত 600ৰ ওপৰত মাৰ্ক পাব লাগিব। তেনেকুৱা মাৰ্ক পোৱাটো সম্ভৱ হ'ব বুলি যিসকলে ভাবা, তেওঁলোকে গৈ নিটৰ বাবে কোচিং কৰা, মোৰ পৰামৰ্শ। আৰু যিসকল ইঞ্জিনিয়াৰিঙৰ কথা ভাবা, ইঞ্জিনিয়াৰিং কৰিব পাৰা, মেকানিকেল ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং, ডাটা চায়েন্স, আজিৰ তাৰিখত AI আৰু মেচিন লাৰ্ণিং ইত্যাদি ভাল ভাল স্কোপ থকা কিছুমান কোৰ্চ আছে। সেই কোৰ্চবোৰ চায়েন্সৰ জৰিয়তে যাব পাৰা। মই তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিছো। এটা কথা, হীৰা একাডেমীত তোমালোকৰ যি ফলাফল হ'ব, আমি তাত ইনশাল্লাহ সুখী থাকিম। কাৰণ আমাৰ এই বেচটো তোমালোকৰ লগত এনেকুৱা 12 জনে মেট্ৰিকত ছেকেণ্ড ডিভিজন পাই আহিছিলে। আশা কৰো নিশ্চয় বহুতৰে ইয়াতকৈ ভাল হ'ব। আৰু যিটোৱে হয়, ভাল বেয়ালৈ সেইটোলৈ আমাৰ চেষ্টা কৰা দায়িত্ব আমাৰ উচিত, তোমালোকৰ চেষ্টা কৰা দায়িত্ব আছিলে, তোমালোকে কৰিছা। বাকী ফলাফল আল্লাহ তাআলাই যি কৰে তোমালোকৰ ভাগ্যত আছে সেইটো হ'ব। আমি তোমালোকৰ ফলাফলত আমি সন্তুষ্ট থাকিম। তোমালোকৰ ফলাফল ভাল হওক, আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছো। আৰু সুখে থাকা, শান্তিৰে থাকা, এইটো লৈ কোনেও টেনশ্যনত নাথাকিব। ধন্যবাদ।